এতিয়া আৰু এটা কংগ্ৰেছৰ ভিতৰৰ কথা কওঁ। কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ 7টা 6টা 8টা মানুহৰ, কিন্তু আচল লিষ্টখন বনাইছে ইনক্লুচিভ মাইণ্ডে। তাত নাম আছে এটা বা দুটা, আৰু এই ইনক্লুচিভ মাইণ্ড সক্ষম মাৰুৱা, সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকেটৰ নামত। কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে। এই মিটিংখনত একো নাই, কালি মিটিঙত চাব চবৰ নাম সোমাই দিয়ক। এটা এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে। এখন মিটিং হ'ল নেকি? এটলিষ্টটো 3জনীয়া কৰিব লাগিছিল। ৰাতি যেতিয়া মই সুধিলোঁ যে মইতো কংগ্ৰেছত আছিলোঁ, এনেকৈতো মিটিং নহয়, তেতিয়া ক'লে যে দাদা আচল লিষ্টখনটো ইনক্লুচিভ মাইণ্ডে বনাই দিছে। তাত আছে এটা নাম, ক'ৰবাত দুটা, ক'ৰবাত 3টা, আৰু মাইনৰিটি ছিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে। আৰু কোনে লেনদেন কৰিছে? ইনক্লুচিভ মাইণ্ড। কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিলে, এজনৰ নাম সক্ষম মাৰুৱা, এজনৰ নাম সুনীল কানেগুলে। অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে। সেইটো আমি নাই নাই, মই গৌৰৱ তৌৰৱ নকৰোঁ। মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয়, চৰকাৰ হ'ব। সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব। বিজেপিটো অলপ চলপ লাগিব, কাৰণ দুজন জেনুইন মানুহ আছে, এজনকহে দিব পাৰিম। কিন্তু সেইটো টকা পইচাৰ কথা নাহে। হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে, দিলীপ শইকীয়াই নিদিলে, বেলেগ কথা। কিন্তু ইনক্লুচিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে। আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে। কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টেই নাই। জিতেন্দ্ৰ সিং নিজে মিটিঙতেই নাহিলে। তেওঁ জানে যে এইখন মিটিং অৰিজিনেল নহয়। কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলেই। লুকাই লুকাই আমাৰ দিনত মিটিং কৰিছিল, শ্বিলঙত গৈ মিটিং কৰিছিলে, বৰাপানীত মিটিং কৰিছিলে। ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক। বিজয় হেণ্ডিক যায়, তৰুণ গগৈ যায়, ঘাটোৱাৰ যায়, একদম জুখি জুখি 3টা, 20টামান ছিটত এটা এটা। কালি কি কৰিছে? চবৰ নাম লগা 8টা 9টাকে ঘূৰাই থাকিব, খৰচ কৰি থাকিব। কিন্তু আচল লিষ্টখন বনাইছে, আপোনালোকে খবৰ ল'ব, তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা, সুনীল কানেগুলে। এই 2জন মানুহৰ নেতৃত্বত ডিকি দত্ত, ৰকিবুল হুছেইন, গৌৰৱ, এই 5জনে মিলি দুজনৰ পেনেল, 1 3জন 2জন কৰি থৈ দিছে। এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ।